নিশ্চয়কৈ এইবাৰ ঘৰ নহয়, এইবাৰ চোৰৰ টাৰ্গেট হৈ পৰিছে বিভিন্ন মন্দিৰসমূহ। হয়, মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ চামগুৰিৰ গহচিবস্থানত। আৰু এই গহচিবস্থানতো দেখিবলৈ পোৱা গৈছে যে দুদিন ধৰি চোৰে চলাইছে সন্ত্ৰাসৰ উপদ্ৰৱ। আৰু মই বৰ্তমান আহি সেই স্থানত উপস্থিত হৈছোহি আৰু কেমেৰা পাৰ্চনক মই এই গহচিবস্থানৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে নগাঁও জিলাৰ চামগুৰিস্থিত গহচিবস্থান। আৰু এই গহচিবস্থানত আচলতে দুদিনকে ধৰি চোৰে যি তাণ্ডৱ চলাইছে, যাক লৈ এতিয়া চিন্তাত পৰিছে যি কমিটিৰ লোকসকল আছে, লগতে যি মন্দিৰত থকা বাবা আছে, পূজাৰী আছে, এই পূজাৰীসকলো চিন্তাত পৰিছে। যিহেতু 5টাকৈ টিলিঙা ইয়াৰ পৰা চোৰে লুটি লৈ গৈছে, যিহেতু সম্পূৰ্ণ ফুটেজসমূহ CCTV কেমেৰাত আবদ্ধ হৈ পৰিছে, যাক লৈ পেলাই প্ৰশাসনকো তেওঁলোকে অৱগত কৰিছে। এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ এতিয়ালৈকে সঁহাৰি পোৱা নাই প্ৰশাসনৰ পৰা। প্ৰশাসনক এটাই অনুৰোধ জনাইছে যাতে এই চোৰটো অতি সোনকালে তেওঁলোকে চিনাক্ত কৰি দিয়ক। আৰু মোৰ লগত কমিটিৰ লোকসকল আছে, আচলতে কিমান দিনৰ পৰা এনেধৰণৰ চুৰি কাৰ্য চলি আছে এই শিৱস্থানত তাৰ বিষয়ে জানিম আৰু কি কি নিছে তাৰ বিষয়ে জানিব বিচাৰিম। কি ক'ব, যিহেতু ঘৰ এৰি এবাৰ চোৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে মন্দিৰত? হয়, অতিকে দুখ লগা বিষয়। আমাৰ নগাঁও জিলাৰ অন্তৰ্গত শিৱস্থান শিৱ মন্দিৰ থান এখন। ইয়াতে অতীজৰ দিনৰ পৰা আমাৰ মন্দিৰৰ টিলিঙা আছিলে, ডাঙৰ ডাঙৰ টিলিঙা 4 ভাগ আছিলে আৰু আগফালে সৰু টিলিঙা দুভাগ আছিলে। সেই পৰহি আপোনাৰ দিনতে চোৰজন আহিছিলে হেনো, আমি CCTV ভিজুৱেলত দেখা পাইছোঁ। আহি পেলাই তেওঁ প্ৰথমতে দিনতে চাই চিতি গৈছে ভিজুৱেলটোত দেখা পোৱা মতে। তাৰপিছত আহি পেলাই তেওঁ ৰাতিলৈ সেই চুৰি কাৰ্য কৰিলে। ইয়াতে 4টা টিলিঙা সেইদিনা চুৰ কৰি লৈ গুচি গৈছে। কাটি পেলাই তেওঁ হেকচু বেলেট আৰু টুল লগতে লৈ আহিছে। তাৰপিছত আহি পেলাই আপোনাৰ গোটেই মন্দিৰত লুটপাট কৰি পেলাই 4 ভাগ টিলিঙা আমাৰ মন্দিৰটোৰ পৰা লৈ গ'ল। বহুত দিনীয়া পুৰণা আছিলে, অতিকৈ দুখ লগা বিষয়। তাৰপিছত এটা টিলিঙা থাকি গৈছিলে, সেইদিনা তেওঁলোকে নিব নোৱাৰিলে। তাৰপিছত কালি আহিলে, আকৌ আহি পেলাই 3:45 মান বজাত আহি পেলাই তেওঁ CCTV কেমেৰা ভিজুৱেলটোত দেখা পোৱা মতে 3:45 মান বাজিছে। আহি পেলাই তেওঁ সেই টিলিঙা ভাগ কাটাৰ লৈ আহিছে হাততে। সেই কাটাৰ দিয়ে কাটি পেলাই তেওঁ টিলিঙা ভাগ লৈ যাওঁতে এনেকে কাটোতে তললৈ পৰি গৈছিলে। পৰি যাওঁতে আমাৰ মন্দিৰৰ যি পূজাৰী বাবাজনে তেওঁ গম পাই পেলাই তেওঁ দৌৰাই আহিছিলে। কিন্তু দৌৰাই অহাৰ লগে লগে তেওঁ অকলে আছিলে। তেওঁ অলৰেডি চোৰজন এইফালেদি দৌৰ মাৰি গৈ পেলাই CCTV ভিজুৱেলটোত দেখাৰ মতে তেওঁ বাইক এখনত উঠি শিৱস্থান থানাৰ মুখে দিয়ে গৈছেগে। সেইটো চাইড দিয়ে কালি এভাগ নিলে, আগত 4টা নিলে, 5টা টিলিঙা নিলে। হয়, নিশ্চয়কৈ 5টাকৈ টিলিঙা নিছে এই মন্দিৰৰ পৰা। মই এটা দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ কেমেৰা পাৰ্চনক, দেখিলে আপোনাৰ আচৰিত হ'ব। যিহেতু এই মন্দিৰৰ এই সন্মুখ ভাগতে 2টাকৈ টিলিঙা ওলোমাই থোৱা আছিলে। যিহেতু শিকলি দি বন্ধা আছিলে টিলিঙা 2টা, এই শিকলি কাটি পেলাই চোৰে উপদ্ৰৱৰ সৃষ্টি কৰিছে। যিহেতু দেখিবলৈ পোৱা গৈছে যে চামগুৰি বিভিন্ন অঞ্চলত এতিয়া চোৰে চলাই আহিছে সন্ত্ৰাস, কিন্তু এতিয়া ঘৰ বাৰীৰ নহয়, আচলতে মন্দিৰত চোৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। মোৰ লগত পূজাৰী আছে, কি ক'ব, কেনেধৰণে আচলতে চোৰ আহি কেনেধৰণে লুটপাট চলালে এই মন্দিৰত? চোৰ মানে 11 তাৰিখ পৰহিদিনাখন পৰিছিলে। 11 তাৰিখে তেনেকৈ চোৰজন আহি ৰাতি গান্ধী লৈ গৈছে চুৰ কৰি। তাৰপাছত পাছদিনাখন আকৌ তেনেকৈ 11-12 তাৰিখ হ'বলৈ হৈ গ'ল। তেনেকৈ একে টাইমতে আহি ৰাতি আকৌ তেনেকৈ গান্ধীটো কাটিছে। কাটোতে মাটিত পৰিলে। তাৰ শব্দ শুনা পাই মই ভিতৰৰ পৰা দৰ্জা খুলি আহোঁ মানে চুৰ গৈ গাড়ীত, মই গৈ গেটৰ ইয়ালৈকে পাইছিলোঁ। চুৰ দুজন আছে। একজন গাড়ীত আছে, বাইকত আছে, আৰু এজন অকলে আহি কামটো কৰিছে। হয়, নিশ্চয়কৈ মই আপোনাৰ পৰা এটা বিষয়ে জানিব বিচাৰোঁ। যিহেতু থানা আৰক্ষী প্ৰশাসনৰ লোক ওচৰতে নিচেই কাষতে আছে, তাৰ কিনাৰতে 100 ফুটো নহয়, 50 ফুটো নহয়, নিচেই কাষতেই আছে এই শিৱ মন্দিৰ ভাগ। কেনেধৰণে চোৰে সন্ত্ৰাস চলাব পাৰিলে, কি ক'ব আৰক্ষী? হয়, তেওঁলোকে আমি ৰাতিপুৱা তেওঁলোকক জনালোঁ, তেওঁলোকে আমাক সঁহাৰি জনাইছে। কিন্তু বস্তুটো হেৰুৱাৰ কাৰণে আমাৰ বহুত দুখ লাগিছে। কাৰণ এই ভাগ আমাৰ বস্তু এতিয়াৰ নহয়, সাধাৰণ পৰীক্ষা। আমি প্ৰশাসনক কাঠোৰ অনুৰোধ কৰি জনাইছোঁ যে আমাৰ বস্তুকেইটা অতি সোনকালে আমাক মন্দিৰত চন্দাই দিবৰ কাৰণে অনুৰোধ কৰিছোঁ।
হয় নিশ্চয়কৈ এই আছিলে গঢ় শিৱস্থানৰ পৰিৱেশ আৰু এনেধৰণে এতিয়া চোৰে এটা সন্ত্ৰাসৰ সৃষ্টি কৰিছে এই শিৱস্থান মন্দিৰত। আচলতে ঘৰত নহয়, এইবাৰ চোৰে সন্ত্ৰাসৰ লক্ষ্য কৰি লৈছে একমাত্ৰ মন্দিৰসমূহ। আৰু এনেধৰণে যদি চোৰে সন্ত্ৰাসৰ সৃষ্টি কৰি থাকে তেনেহ'লে কেনেধৰণে দৰে আচলতে জীৱন নিৰ্বাহ কৰিব সাধাৰণ জনতাই, সেয়া এক লক্ষণীয় বিষয় হৈ পৰিছে। চিন্তাত পৰিছে মন্দিৰৰ যিসকল কমিটি আছে আৰু এই কমিটিসকলৰ প্ৰশাসনক এটা অনুৰোধ জনাইছে যে অতি সোনকালে এই চুৰটো কৰায়ত্ব কৰিব লাগে।